নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা ইনফৰমেটিভ খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅ'ত। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিম, এতিয়ালৈকে যদি ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰা নাই তেন্তে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতো এইটো চেনেলতে পাই থাকিবৰ কাৰণে আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে বিৰাট এটা ইন্টাৰেষ্টিং যে 9 তাৰিখৰ দিনাখন 9 জুন তাৰিখৰ দিনাখন নতুনকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আৰু তাৰ পাছতেই খবৰ ওলাইছে বিভিন্ন স্থানত এতিয়া বিভিন্নজন লোকে মূল্যবৃদ্ধিৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সেই সময়তে আমাৰ অসমৰ পৰা খবৰ ওলাইছে। কাৰণ প্ৰতিবাদ নকৰিব কিয়, ইটোৰ পাছত সিটো বস্তুৰ দাম কেনেকৈ বৃদ্ধি পাই গৈছে আপোনালোকে নিশ্চয় গম পাইছেগৈ। তো যি নেকি বৰ্তমান সময়ত আপোনালোকে খুচুৰা বজাৰত বজাৰ কৰিবলৈ যাব প্ৰত্যেকবিধ সামগ্ৰীতে আপোনালোকে দাম বৃদ্ধি পাব। যোৱাকালি মই বজাৰ কৰিবলৈ গৈছোঁ, তেতিয়া গম পাইছোঁ যে বুটৰ কেজি 90 টকা হৈছেগৈ খুচুৰা বজাৰত, মগুৰ কেজি 110 টকা হৈছেগৈ। আজিৰ পৰা কেইদিনমান আগত, আজিৰ পৰা প্ৰায় 5-6 দিনমান আগত বুটৰ কেজি আছিলে 80 টকা, মগুৰ কেজি আছিলে 100 টকা। গতিকে ভাবক 10 টকাকৈ প্ৰতি কেজি দাম বৃদ্ধি পাই গৈছে। আমি ভাবিছোঁ যে 10 টকাহে বৃদ্ধি হৈছে, কিন্তু তেনেকৈ 10কে বাঢ়িয়েতো এতিয়া 100ৰ ক্ৰছ কৰিছে, নহয় জানো? আৰু যি কি নহওক খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে যে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ বস্তুৰ সা সামগ্ৰী দামৰ মূল্য বৃদ্ধিক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জনাইছে। এতিয়া দেখা যাওক অসম চৰকাৰে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লয়। নহয় কেনেকুৱা বাঢ়িছে চাওকচোন বাৰু বস্তুৰ দামবিলাক। গাখীৰৰ দাম বাঢ়িলে, ইটোৰ দাম বাঢ়িছে, মাংসৰ দাম বাঢ়িছে, কিবাৰ দাম বাঢ়িছে, মুঠৰ ওপৰত প্ৰায়বিলাক সামগ্ৰীৰ দামেই বৰ্তমান সময়ত বৃদ্ধি পোৱা দেখা গৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। আপুনি বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। অৰুণোদয় আঁচনিৰ যিসকলে পইচা লাভ কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। যোৱাকালি হৈছে 10 তাৰিখ। তো আপোনালোকে জানেই প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা বেংকৰ একাউণ্টত প্ৰত্যেকগৰাকী মহিলাৰ, মানে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা পায় তেওঁলোকৰ একাউণ্টত ক্ৰেডিট হৈ গুচি যায়। তো আমাৰ অসমত অসম চৰকাৰৰ চাকৰিয়ালৰ দৰমহা 10 তাৰিখে হয়তো বা 1 তাৰিখে বা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত হয়তো কেতিয়াবা ক্ৰেডিট নহ'ব পাৰে, কিন্তু অৰুণোদয় আঁচনিৰ পইচা সময়মতে মহিলাসকলৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যায়। তো এইটো এটা চৰকাৰৰ ভাল লক্ষণ বুলি ক'ব পাৰি। চৰকাৰক আমি সেইকাৰণে এইটো এটা মানে লাইক এটা দিব পাৰে আপোনালোকে এইটো খবৰ খুচিতে। বাকী যি কি নহওক যোৱাকালি 10 তাৰিখ আছিলে, তো 10 তাৰিখৰ দিনাখনে অৰুণোদয় আঁচনিৰ পইচা ইতিমধ্যে বেংকৰ একাউণ্টত সোমাই গৈছে। তো আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নেকি? যদি লাভ কৰে তো এতিয়া গৈ আপোনালোকে চেক কৰক আপোনালোকৰ বেংকৰ একাউণ্টত। অৱশ্যে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটোৱে ওলাইছে কৃষকসকলৰ কাৰণে। আমাৰ ভাৰতবৰ্ষৰ যিসকল কৃষকে নেকি PM কিষাণৰ পইচা লাভ কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপুনিও বাৰু PM কিষাণৰ পইচা লাভ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব। তো যিসকলে PM কিষাণৰ পইচা পায় তেওঁলোকৰ কাৰণে খবৰ ওলাইছে যে PM কিষাণৰ 17 নম্বৰ কিস্তিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে শপত লোৱাৰ পাছদিনাখনেই অৰ্থাৎ 10 তাৰিখৰ দিনাখনেই ৰিলিজ কৰিছে বুলি জনাইছে। তো আপোনালোকে যদি EKYC কৰি ৰাখিছিলে আপোনালোকৰ PM কিষাণৰ তেন্তে আপোনালোকৰ একাউণ্টত পইচা নিশ্চয় সোমাব। আপোনালোকেও 2000 টকাকৈ লাভ কৰিব। প্ৰত্যেক বছৰে 6000 টকাকৈ দিয়ে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৃষকসকলক। তো আপুনিও লাভ কৰিব যদি আপোনালোকৰ PM কিষাণৰ পইচা আপোনালোকে পায়। আপোনালোকৰ একাউণ্ট চেক কৰি থাকিব, আপোনালোকৰ কোন সময়ত 2000 টকা সোমাই যাব তাৰ কোনো ঠিক নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সোণাৰীৰ পৰা। অৱশ্যে এই যি নেকি সমস্যা বা সোণাৰীৰ পৰা যিটো নেকি খবৰ ওলাই পৰিছে সেই খবৰটো যে অকল সোণাৰীতে সংঘটিত হৈ আছে তেনেকুৱা ধৰণৰ কথা নহয়। বৰ্তমান সময়ত অসমৰ একাংশ স্থানত, অসমৰ বহুতো স্থানত এই সমস্যাটো হৈ থকা দেখা পোৱা গৈছে।
আপোনালোকে হয়তো ফ্লিপকাৰ্টক চিনি পায় ফ্লিপকাৰ্টৰে এটা এজেন্সি আছে ডেলিভাৰী এজেন্সি যিটোৰ নাম হৈছে ই-কাৰ্ট অকল ই-কাৰ্টেই নহয় বিভিন্ন টাইপৰ বৰ্তমান সময়ত আমাৰ অসমত এজেন্সি আছে এনেকুৱা ডেলিভাৰী এজেন্সি যিবিলাকে নেকি সেই ডেলিভাৰী এজেন্সিবিলাকে যি মানে বস্তু ডেলিভাৰ কৰে আৰু তেনেকুৱা টাইপৰ ডেলিভাৰী এজেন্সিবিলাকত কাম কৰি বৰ্তমান সময়ত অসমৰ একাংশ ল'ৰা ছোৱালী চলি আছে ডেলিভাৰী এজেন্সিত কাম কৰি এতিয়া বেলেগ ডেলিভাৰী এজেন্সিৰ কথা মই আপোনালোকক ক'বলৈ নাযাওঁ বৰ্তমান মই আপোনালোকক ক'বলৈ গৈছো ফ্লিপকাৰ্টৰ ডেলিভাৰী এজেন্সি ই-কাৰ্টৰ বিষয়ে বৰ্তমান আমাৰ অসমৰ কিছু পিন কোডত প্ৰবলেমে দেখা দিছে যিবিলাক পিন কোডত নেকি বৰ্তমান সময়ত কেছ অন ডেলিভাৰীত বস্তু নহা হৈছে অকল হেয়াই নহয় ফ্লিপকাৰ্টৰ যি নেকি ফ্লিপকাৰ্ট পে লেটাৰ অপচন আছিলে হেয়াও বৰ্তমান সময়ত অসমৰ একাংশ পিন কোডত বন্ধ কৰি দিছে এটা কিয় ফ্লিপকাৰ্টে বন্ধ কৰি দিছে ইয়াৰ ওপৰত একো ক'ব পৰা নাই কিন্তু একাংশ পিন কোডত বৰ্তমান বন্ধ কৰি দিছে তো ইয়াৰ ফলত কি হৈছে যি সকল নেকি কাম কৰি থকা ল'ৰা আছে তো তেওঁলোকৰ প্ৰবলেম পৰি গৈছে তেওঁলোকৰ অসুবিধা হৈ গৈছে প্ৰবলেম হৈছে কেনেকৈ এতিয়া চাওক একাংশ মানুহে কি কৰে কেছ অন ডেলিভাৰীতেই অৰ্ডাৰ দিয়ে হয়তো 100 ভাগৰ 20% মানুহেহে যিকোনো এটা বস্তু অৰ্ডাৰ কৰোঁতে হয়তো আগতীয়াকৈ পে কৰি দিয়ে বাকি 20% মানুহে কি কৰে বস্তুসমূহ অহাৰ পাছতহে পে কৰে এতিয়া যিসকলে নেকি অহাৰ পাছত পে কৰে তো তেনেকুৱা মানুহবিলাকে এতিয়া বস্তু অৰ্ডাৰ কৰিব পৰা নাই কাৰণ কেছ অন ডেলিভাৰী সিস্টেমটো বৰ্তমান একাংশ পিন কোডত উঠাই দিছে যাৰ ফলত নেকি এতিয়া ফ্লিপকাৰ্টৰ ই-কাৰ্ট সাৰ্ভিসত বস্তু নহা হৈছে আৰু সেই কাৰণে এতিয়া বহুতো লৰাক উলিয়াই দিছে কিছু অফিস বৰ্তমান বন্ধ হৈ গুছি গৈছে আৰু যি দুই এটা লৰা আছে তেওঁলোকক প্ৰত্যেকটো বস্তুৰ ডেলিভাৰীৰ এগেইনষ্টত যি নেকি পইচা দিয়ে হেয়া পইচা কমাই দিছে এতিয়া খুনাৰিত খবৰ ওলাইছে যে একাংশ যুৱকে প্ৰতিবাদ সাব্যস্ত কৰিছে তো তেওঁলোকক ই-কাৰ্ট এজেন্সিয়ে যি নেকি পইচা দিব লাগে হেয়া দিয়া নাই আগতে যি দিছিলে তাৰ তুলনাত বৰ্তমান কমাই দিছে তো মোৰ মতে অসম চৰকাৰে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগে এটলিষ্ট তো বাহিৰৰ পৰা যিবিলাক কোম্পানী আহে তো তেওঁলোকে অসমৰ ল'ৰাবিলাকৰ লগত যি মন যায় তাকেই কৰি থাকে তো সেইটো হ'বলৈ দিব নালাগে চৰকাৰে ইয়াৰ ওপৰত কিবা নহয় কিবা এটা ব্যৱস্থা হাতত ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে খুনাপুৰৰ কপালকাটাৰ পৰা খবৰ লাইছে যে খুনাপুৰ কপালকাটাত বোলে বৰ্তমান এটা বৃহৎ সিমেন্টৰ ফ্যাক্টৰী বহুৱাৰ কথা আছে বুলি জনাইছে এটা সিমেন্টৰ ফ্যাক্টৰী তাতে বহাব বুলি জনাইছে আৰু খবৰ লোৱা অনুসৰি তাতে অলৰেডি সিমেন্টৰ ফ্যাক্টৰী আছে এতিয়া তাৰে যি সকল নেকি গাঁওবাসী আছে তো তেওঁলোকে কোৱা অনুসৰি তাতে বৰ্তমান যি নেকি সিমেন্টৰ ফ্যাক্টৰী আছে তো সেই সিমেন্টৰ ফ্যাক্টৰীৰ ফলত বৰ্তমান গোটেই অঞ্চলটো প্ৰদূষিত হৈ গৈছে যাৰ ফলত নেকি বেমাৰ আজাৰ বৃদ্ধি হৈ গৈছে এতিয়া গাঁওবাসীয়ে কৈছে যে আমি আৰু ইয়াতে সিমেন্টৰ ফ্যাক্টৰী বহাবলৈ নিদিও আমি ইয়াতে আৰু সিমেন্টৰ ফ্যাক্টৰী বহাব নিদিও অলৰেডি যি কেইটা সিমেন্টৰ ফ্যাক্টৰী আছে তো সেইকেইটা থাকক তাৰ ওপৰত আমি আৰু বহাবলৈ নিদিও বুলি কৈছে তো যোৱাকালি কিবা এখন মিটিং আছিলে তেনেকুৱা টাইপৰে তো সেই কোম্পানীটোৰ কিবা মিটিঙত সোমাই আহিলে গাঁওবাসী ধৰ্ণা কাৰ্যসূচীত লিপ্ত হল আৰু গোটেই বস্তু ভাঙি লণ্ডভণ্ড কৰি পেলালে এতিয়া আপোনালোকে নিজে কমেন্ট এটা কৰি জনাওক যে সিমেন্টৰ ফ্যাক্টৰীটো হ'ব লাগে নে নালাগে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা চাকৰি ৰিলেটেড খবৰ আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি ওলাইছে বুলি খবৰ ওলাইছে আপোনালোকে যদি কৰিব বিচাৰে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত 17 তাৰিখলৈকে এই মাহৰ 17 তাৰিখলৈকে ডেট আছে তো আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰায় 3000টা ভ্যাকেন্সি ওলাইছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া তো যদি কৰিব বিচাৰে যাওক আপোনালোকে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবসাইটত আৰু গৈ এপ্লাই কৰক তো ইবাৰ এটা ভাল খবৰ দিছো তাৰ কাৰণে কিটো লাইক এটা নকৰাকৈ নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাবৰ পৰা
কিছু দিন ধৰি পাঞ্জাবত কৃষকসকলে আন্দোলন কৰি আহিছে কৃষকৰ কেইটামান বিশেষ অভাৱ অভিযোগ আছে যিকেইটা পূৰণৰ কাৰণে পাঞ্জাবৰ কৃষকসকলে কেন্দ্ৰ চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এমএছপিকে ধৰি কেইবাটাও তেওঁলোকৰ অভাৱ অভিযোগ আছে তো যিকেইটাৰ বাবে তেওঁলোকে বহুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এতিয়া পাঞ্জাবৰ যে নেকি কৃষি আন্দোলন সেই কৃষি আন্দোলনত বহুতো মহিলাই অংশগ্ৰহণ কৰিছে আৰু সেই কৃষি আন্দোলনক লৈ কংগনা ৰাণাৱতে বলিউডৰ এগৰাকী সুপাৰষ্টাৰ বলিউডৰ এগৰাকী বিৰাটেই ডাঙৰ এক্ট্ৰেছ যিগৰাকী নেকি এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হৈছে বিজেপিৰ তৰফৰ পৰা তো তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত সেই কৃষকসকলক যিসকল কৃষকে নেকি আন্দোলন কৰিছে তেওঁলোকক খালিস্তানী আখ্যা দিছিলে অকল সেইয়াই নহয় তেখেতে কৈছে যে তাতে যিসকল মহিলাই নেকি আন্দোলন কৰিবলৈ আহিছে তেওঁলোকে 100 টকাৰ বাবে আহি আন্দোলন কৰিছে বুলি তেনেকুৱা ধৰণৰ আখ্যা দিছিলে এতিয়া সেই আন্দোলন কৰি থকা মহিলাসকলৰ মাজত এগৰাকী ছোৱালীৰ মাকো আছিলে আৰু যিগৰাকী ছোৱালী আছিলে এগৰাকী CISF জোৱান আৰু যেতিয়া নেকি ওচৰত পাই গ'ল কংগনা ৰাণাৱতক তো সেই CISF জোৱান গৰাকীয়ে তেখেতৰ খং ৰখাব নোৱাৰিলে আৰু এটা চৰ খুধাই দিলে গাল পুৰা ৰঙা পৰি গ'ল আৰু তাৰ পাছতে সেই CISF জোৱান গৰাকীক নিলম্বন কৰা হ'ল চাকৰিৰ পৰা নিলম্বন কৰা হ'ল তো এয়াই হৈছে এগৰাকী ভাৰতবৰ্ষৰ জোৱানৰ সন্মান তো বন্ধু-বান্ধৱীসকল এতিয়া একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে পাঞ্জাবত এতিয়া বৰ্তমান প্ৰতিবাদ কৰা হৈছে সেই CISF জোৱান গৰাকীক সাপোৰ্ট কৰি অকল সেইয়াই নহয় বলিউডৰ বহুজনেও সাপোৰ্ট কৰিছে সেই CISF জোৱান গৰাকীক তো আপোনালোকে কাৰ সাপোৰ্ট কৰিব কংগনা ৰাণাৱতক সাপোৰ্ট কৰিব নে আপোনালোকে সেই CISF জোৱান গৰাকীক সাপোৰ্ট কৰিব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ছত্তীশগড়ৰ পৰা তো বৰ্তমান সময়ত আপোনালোকে দেখা পায় যে বিভিন্ন প্ৰাইভেট বিদ্যালয়সমূহে বিভিন্ন প্ৰাইভেট স্কুল বিলাকে তেওঁলোকে নিজৰ মনৰ ইচ্ছা অনুসৰি তেওঁলোকে এডমিশনৰ ফিস লয় আৰু যোৱাকালি এখন বিদ্যালয়ৰ কথা শুনিলো যিখন আমাৰ অসমৰে বিদ্যালয় যিখন বিদ্যালয় নহয় একচুয়ালি ক'বলৈ গ'লে ডাঙৰ এখন কলেজ এখন ডাঙৰ ইউনিভাৰ্চিটি তো সেই ইউনিভাৰ্চিটিখনে এডমিশনৰ বাবদ বহুত টকা লয় এটা এডমিশনৰ বাবদ এটা সিটৰ বাবদ বহুত পইচা লয় তো বৰ্তমান আমাৰ অসমত এনেকুৱা বহুতো বিদ্যালয় আছে এনেকুৱা বহুতো প্ৰাইভেট বিদ্যালয় আছে যিবিলাক প্ৰাইভেট বিদ্যালয়ত আপোনাৰ মোৰ নিচিনা ঘৰৰ মানুহ পঢ়িবৰ কাৰণে চিন্তা কৰিব লাগিব না তো মানুহে নপঢ়াকৈ থকা নাই কিন্তু আমাৰ নিচিনা যিবিলাক নেকি আমি নিম্ন বৰ্গৰ মানুহ তো আমি বিলাকে অকনমান চিন্তা কৰিব লাগে তেনেকুৱা বিদ্যালয় বিলাকত ল'ৰা ছোৱালীক পঢ়ুৱাৰ বাবে আৰু আনফালে চৰকাৰী বিদ্যালয়ৰ মানদণ্ডৰ কথাটো আপোনালোকে নিশ্চয় জানে আপোনালোকক আৰু নুবুজালেও হ'ব তো সেই সময়তে এটা খবৰ ওলাইছে ছত্তীশগড়ৰ পৰা ছত্তীশগড়ৰ চৰকাৰে শিক্ষা বিভাগৰ তৰফৰ পৰা এতিয়া এটা নিৰ্দেশনা জাৰি কৰি দিছে প্ৰত্যেকখন বিদ্যালয় যিমান বিলাক চৰকাৰ প্ৰাইভেট বিদ্যালয় আছে প্ৰাইভেট বিদ্যালয় বিলাকে এতিয়াৰে পৰা বিদ্যালয়ৰ সন্মুখত ল'ৰা ছোৱালীক এডমিশনৰ বাবদ কিমান টকাৰ ফিস ল'ব হেয়া স্পষ্টকৈ এতিয়াৰে পৰা সকলোৱে দেখাকৈ এতিয়াৰ পৰা ফলকাৰী হ'ব লাগিব বুলি জনাইছে বা আগফালে পোষ্টাৰ মাৰি জনাব লাগিব যে আমি আমুক ক্লাছৰ ল'ৰা ছোৱালী বিলাকক এডমিশন ল'বৰ কাৰণে ইমান হাজাৰ টকা আমি চাৰ্জ কৰো তো এইটো ছত্তীশগড়ত কৰিব লাগিব আমাৰ অসমত হেতু নহয় কিয় জানেনে বাৰু কাৰণ আমাৰ অসমৰ একাংশ ধনী মানুহ তেওঁলোকৰ নিজৰেই ডাঙৰ বিদ্যালয় আছে তো এতিয়া তেওঁলোক আমাৰ অসমত যদি সেইটো কৰি দিয়ে তো তেওঁলোকৰ নিজৰে বেয়া হ'ব তো সেই কাৰণে হয়তো আমাৰ অসমত সেই বস্তুটো হ'বগৈ নাপায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ষ্ট্ৰিং পাৱাৰ ৰেড বুল মনষ্টাৰ এনেকুৱা টাইপৰ যিবিলাক নেকি এনাৰ্জি ড্ৰিংক আছে সেইবিলাক বাৰু আপোনালোকে খায় নে নাখায় কমেন্ট এটা কৰি জনাব আপোনালোকেও নিশ্চয় খায় ময়ো খাওঁ বাৰু মিছা কথা নকওঁ মোৰ যেতিয়া নেকি গৰম উঠে তেতিয়া ষ্ট্ৰিং বা পাৱাৰ খুবেই খাওঁ যেটো নেকি আপোনাৰ ৰেড বুল মনষ্টাৰ আছে সেইকেইটা নাখাওঁ সেইকেইটাৰ দামটো অকনমান বেছি মোৰ লেভেলতকৈ অকনমান বেছি যাৰ কাৰণে নাখাওঁ মাত্ৰ ৰেড বুল মই জীৱনত এবাৰেই কিনি খাইছিলোঁ 130 টকা লৈছিলে তাকো মোৰ বন্ধুৰ লগত মই ভগাই খাইছোঁ 130 টকা অকলে খাবৰ কাৰণে মানে গাত লাগিছে কিন্তু খাবলৈ মন আছিলে বাৰু টেষ্টটো কেনেকুৱা খাই চাম তো বন্ধুৰ সৈতে ভগাই খাইছোঁ তো সেই দিনাখনেই লাষ্ট এণ্ড সেই দিনাখনেই ফাৰ্ষ্ট আছিলে তাৰ পাছৰ পৰা আৰু খোৱা নাই বাকি আপোনালোকে হয়তো নিশ্চয় খায় বহুতে খায়
কাৰণ ৰেড বুল বহুত বেছি পৰিমাণে বিক্ৰী হয় মনষ্টাৰটো অকণমান কমকৈ বিক্ৰী হয় কিন্তু ৰেড বুল সাংঘাতিক ৰকমে বিক্ৰী হয় তো সেই সময়তে এতিয়া খবৰ ওলাইছে যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনাইছে যে যিসকল লোকে নেকি এনাৰ্জি ড্ৰিংক খায় ৰেড বুল ধৰি লওক মনষ্টাৰ হৈ গ'ল বা ষ্ট্ৰিং হৈ গ'ল বা পাৱাৰ হৈ গ'ল এইবিলাক যিসকল লোকে খায় তো তেওঁলোকৰ হাৰ্ট এটেক অহাৰ চান্সেছ আছে বুলি জনাইছে তো সেই এনাৰ্জি ড্ৰিংকবিলাকে অকণমান মানুহক ক্ষতি কৰিব পাৰে অকণমান নহয় ভালে মানে ক্ষতি কৰিব পাৰে কাৰণ হাৰ্ট এটেক অহা মানে আৰু মানুহৰ জীৱন বৰবাদ মানুহটো আৰু পুনৰ ঘূৰি নাহে মানুহটো একদম চিধা ছেটেলমেণ্ট দিয়া লিমিটেড না গতিকে এইবিলাক বস্তুৰ পৰা আপোনালোকে পাৰিলে অকণমান দূৰৈতে থাকিব দেই পাৰিলে অকণমান দূৰত থাকিব খাওক দিনটোত যদি এটাও খায় বৰ বেছি ইমান প্ৰব্লেম নিদিয়ে কিন্তু বহুলোকে কিছু লোক এনেকুৱা আছে বহুত বেছি খায় তেনেকুৱা নকৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বিৰাটেই দুখ লগা খবৰ ওলাইছে এই বছৰ এই 2024 চনত আমাৰ ভাৰতবৰ্ষৰ যিসকল লোকে নেকি তীৰ্থযাত্ৰা কৰিবলৈ গৈছে তীৰ্থযাত্ৰা কৰিবলৈ যোৱা প্ৰায় 100 জন লোকৰ মৃত্যু হৈছে বুলি জনাইছে তো উত্তৰাখণ্ডৰ চৰকাৰে জনাইছে যে তীৰ্থযাত্ৰা কৰিবলৈ যোৱা প্ৰায় 100 জন লোকৰ মৃত্যু হৈছে এতিয়া তীৰ্থস্থানসমূহ য'ত আছে তাতে কি হৈ যায় বিৰাটেই ভিৰভাৰ হয় অকল ভিৰভাৰেই নহয় এটা কেদাৰনাথৰ কথাই যদি কওঁ আপোনালোকক বহু দূৰ খোজকাঢ়ি যাব লাগে প্ৰায় 20-22 কিলোমিটাৰ খোজকাঢ়ি কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব লাগে আৰু বিৰাট ওপৰত হয় পাহাৰৰ ওপৰত যেহেতু কেদাৰনাথ মন্দিৰ বিৰাট ওপৰলৈ যাব লাগে তো আপোনালোকে যেনিবা ফ্লাইটতেই গ'ল ফ্লাইটতে বা প্লেন হেলিকপ্টাৰতে গৈ যেনিবা আপোনালোকে কেদাৰনাথ মন্দিৰ কেদাৰনাথ ধাম আপোনালোকে যেনিবা দৰ্শন কৰিবলৈ গ'ল কিন্তু তাত যেহেতু যথেষ্ট পৰিমাণৰ ওপৰত হয় কেদাৰনাথ মন্দিৰটোৰ যেহেতু ওপৰত আছে তাত কি হয় অক্সিজেন লেভেলটো কমি যায় আৰু যাৰ ফলত নেকি বয়োজ্যেষ্ঠ মানুহবিলাকৰ অসুবিধা হয় আৰু এনেকুৱাবিলাক সিচুৱেশ্যনৰ কাৰণে প্ৰায় 100 জন মানুহৰ বোলে মৃত্যু হৈছে তো ভগৱানৰ ওচৰলৈ তেওঁলোকে দৰ্শন কৰিবলৈ গৈছিলে একেবাৰে ভগৱানৰ ওচৰলৈ গুচি গ'লগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টিভিএছ কোম্পানীৰ iQube ইলেক্ট্ৰিক স্কুটাৰখনৰ ওপৰত খবৰ ওলাইছে যে টিভিএছ কোম্পানীৰ iQube স্কুটাৰখনৰ প্ৰায় 45,000 পিছত অকণমান ডিফেক্টিভ ওলাইছে বুলি খবৰ ওলাইছে এতিয়া আপোনালোকৰ পিছত ডিফেক্টিভ ওলাইছে নে নোলাইছে নাজানো সেইটো আপোনালোকে যদি প্ৰব্লেম পাই আছে তেনে টিভিএছ ডিলাৰত আপোনালোকে কন্টেক্ট কৰিব যদি কিবা আপোনালোকে প্ৰব্লেম পাই আছে বাকি 45,000 পিছত বোলে প্ৰব্লেম পাইছে টিভিএছ iQube যেটো নেকি মডেল আছিল ইলেক্ট্ৰিক ভেৰিয়েন্ট তো তাতে যাৰ কাৰণে নেকি এটা কোম্পানীয়ে প্ৰায় 45,000 পিস ইলেক্ট্ৰিক স্কুটাৰ পুনৰ বজাৰৰ পৰা ৰিটাৰ্ণ বিচাৰিছে আৰু সেইবিলাক ফ্ৰী অফ কষ্ট বনাই দিব বুলি জনাইছে অকল হেয়াই নহয় তাৰ লগে লগে Hyundai তৰফৰ পৰাও খবৰ ওলাইছে Hyundai Ioniq 5 যিখন নেকি ইলেক্ট্ৰিক গাড়ী আছিল সেইখনতো বোলে সেম কন্ডিশন ওলাইছে বুলি জনাইছে বিভিন্ন টাইপৰ প্ৰবলেমে দেখা দিছে বুলি জনাইছে যাৰ কাৰণে নেকি এতিয়া Hyundai তৰফৰ পৰা ৰিকুৱেষ্ট কৰিছে Hyundai যি নেকি ইলেক্ট্ৰিক ভেহিকেলখন আছে তো সেইখন যদি কোনোবাই ক্ৰয় কৰিছে তো আপোনালোকে Hyundai ষ্টৰত গৈ বা Hyundai সাৰ্ভিস চেণ্টাৰত গৈ এবাৰ চেকআপ কৰাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাব নেশ্যনেল বেংকৰ ওপৰত খবৰ ওলাইছে যে পাঞ্জাব নেশ্যনেল বেংকৰ এতিয়া শাখা বা ব্ৰাঞ্চ এটা ডুবাইত ষ্টাৰ্ট কৰিব বুলি জনাইছে অলৰেডি এটা ব্ৰাঞ্চ মুকলি কৰিলে ডুবাইত পাঞ্জাব নেশ্যনেল বেংকে পাঞ্জাব নেশ্যনেল বেংকটো হৈছে এটা আমাৰ ভাৰতীয় প্ৰতিষ্ঠান গতিকে যেটো ভাৰতীয় প্ৰতিষ্ঠানে নেকি এতিয়া ডুবাইত গৈ বিজনেছ কৰিবলৈ গৈছে ডুবাইত বেংক খুলিবলৈ গৈছে তো বেংক খোলা মানে কি আৰু বিজনেছ কৰিবলৈ যোৱা এটো অবিয়াসলি এটো মানে জানিবলগীয়া কথা তেওঁলোকেটো আৰু তাতে ধৰ্মশালা খুলিবলৈ যোৱা নাই তাতে বিজনেছ কৰিবলৈ গৈছে মানুহক লোন দিবলৈ গৈছে লোনৰ পইচা উঠাবলৈ গৈছে মানুহৰ পৰা খুদ খাবলৈ গৈছে নহয় জানো তো এটা ভাৰতীয় কোম্পানী ডুবাইলৈ গৈছে তো এইটোটা আমাৰ ভাৰতবাসীৰ কাৰণে ভাল কথা কিন্তু এইটোৱে প্ৰথম ব্ৰেণ্ড নহয় যে ডুবাইলৈ গৈছে ইয়াৰ আগতো বা অলৰেডি কেবাটাও ব্ৰেণ্ড আছে কিন্তু মানে পাঞ্জাব নেশ্যনেলৰ নামটো এটা মানে সবৰে মুখত আহি থকা নহয় জানো তো সেই কাৰণে আপোনালোকক জনাই দিছো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইডলি ডোসা যিসকলে নেকি ভাল পায় তেওঁলোকৰ কাৰণে তো আপোনালোকে বাৰু ইডলি ডোসা ভাল পায় নে নাপায় কমেন্ট এটা কৰি জনাব আমাৰ অসমৰ সব জায়গাত বাৰু ইডলি ডোসা নাপায় কিন্তু যিবিলাক ৰাজস্থানী হোটেল আছে বা কিবা হোটেল আছে তো তেওঁলোকে ইডলি ডোসা এইবিলাক বস্তু ৰাখে আৰু আজিকালি কিছু হোটেলত ৰাখিবলৈ লৈছে বা বনাবলৈ লৈছে ইডলি আৰু ডোসা কিন্তু বাকি যিসকলে নেকি অসমৰ বাহিৰত থাকে অসমৰ মানুহ তো তেওঁলোকে নিশ্চয় ইডলি ডোসা এইবিলাক সামগ্ৰী নিশ্চয় খাই পাইছে কাৰণ অসমৰ বাহিৰৰ যিবিলাক ষ্টেট আছে তো সেইবিলাকত ইডলি ডোসা বড়া পাও এইবিলাক বস্তু বেছিকৈ বিক্ৰী হয় ভাতৰ তুলনাত
এতিয়া খবৰ ওলাইছে ইডলি ডোচা বৰা পাও এইবিলাক সামগ্ৰী বা এইবিলাক খোৱা বস্তুৰ দাম বৃদ্ধি পাইছে বুলি জনাইছে 9 তাৰিখৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰে আৰু তাৰ পাছতে মূল্য বৃদ্ধিৰ কথা ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নতুনকৈ গঠন হোৱা এনডিএ চৰকাৰৰ ওপৰত তো আপোনালোকে হয়তো জানেই যে এনডিএ চৰকাৰে 300ৰ ওচৰা-ওচৰি সিট দখল কৰিছে আৰু এনডিএ পাৰ্টিয়ে 300ৰ ওচৰা-ওচৰি সিট দখল কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু আনফালে ইণ্ডিয়া অৰ্থাৎ কংগ্ৰেছৰ যি নেকি মিত্ৰজোঁট আছে তেওঁলোকে 232খন নে কিমান টোটেল আসন লাভ কৰিবলৈ সক্ষম হৈছে তো এইবাৰ ইলেকশ্যন কিবা বৰ সাংঘাতিক হ'ল এবাৰ ইলেকশ্যনৰ ৰিজাল্ট সাংঘাতিক হ'ল এইবাৰ ইলেকশ্যনৰ ৰিজাল্ট শ্বকিং টাইপৰ হ'ল হয়তো কোনো লোকেই ভবা নাছিলে যে এইবাৰ ইলেকশ্যনৰ ৰিজাল্ট এনেকুৱা হ'ব হয়তো কোনো লোকে ভবা নাছিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিত্ৰজোঁটৰ চৰকাৰ কৰিব যিজনে নেকি ৰজা হিচাপে আহিছিলে সদনলৈ তেখেতে এইবাৰ প্ৰধানমন্ত্ৰী হিচাপে আহিব নহয় জানো এইবাৰ তেখেতে সংবিধানক মানি চলিব লাগিব তো বন্ধু-বান্ধৱীসকল সেই সময়তে এটা খবৰ ওলাইছে ৰজনীকান্তে জনাইছে যে এইবাৰ জনসাধাৰণে বিৰাটেই এটা ভাল কাম কৰিছে এইবাৰ ষ্ট্ৰং বিৰোধী পাৰ্টি সিলেক্ট কৰি ৰজনীকান্তে কৈছে যে এইবাৰ যেহেতু বিৰোধী পাৰ্টিও প্ৰায় সমপৰ্যায়ৰ সিট লাভ কৰিছে তো এইবাৰ আসলতে লোকতন্ত্ৰ আসলতে সঠিকভাৱে হ'ব এইবাৰ চৰকাৰ আসলতে সঠিকভাৱে চলিব আৰু এইবাৰ মানুহে এইটো এটা বিৰাটেই ভাল কাম কৰিছে কেনেবাকৈ যদি এনডিএ চৰকাৰ ভাঙি ইণ্ডিয়া চৰকাৰ হ'লহেঁতেন চ' তেতিয়াও বিৰোধী পাৰ্টি ষ্ট্ৰং হ'লহেঁতেন নহয় জানো আৰু এতিয়া এনডিএ চৰকাৰ হৈছে তো ইণ্ডিয়া পাৰ্টি এতিয়া বিৰোধী পাৰ্টি মানে ষ্ট্ৰং এক্স্যাক্টলি ক'বলৈ গ'লে এইটোহে হ'ব লাগে কাৰণ যেতিয়া নেকি আপোনাৰ বিধানসভাত আপোনালোকৰ চৰকাৰ যোনে গঠন কৰিছে তেওঁলোকৰো সিট প্ৰায় বৰাবৰ থাকিব আৰু বিৰোধী পাৰ্টিৰো সিট যেতিয়া বৰাবৰ থাকিব তো কিবা এটা ডিসিশন লওঁতে অকণমান ভয় কৰিব যিসকল নেকি শাসকীয় পক্ষ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বিৰাটেই ভাল খবৰ ওলাইছে অৱশ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শপত লোৱাৰ পাছতে 100 দিনৰ এটা বিশেষ টাৰ্গেট লৈছে আৰু সেই 100 দিনৰ ভিতৰত কেবাটাও তেখেতৰ কাৰ্যকলাপ আছে যিখিনি কাৰ্যকলাপ তেখেতে কৰিব তো সেই সময়তে খবৰ ওলাইছে অগ্নিবীৰ সকলৰ কাৰণে অগ্নিবীৰ যিসকল যোদ্ধা আছিল তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে ভাৰত চৰকাৰে এখন বিশেষ আঁচনি মুকলি কৰিছিলে যিখনৰ নাম হৈছে অগ্নিবীৰ যিখন আঁচনিৰ অধীনত আমাৰ ভাৰতবৰ্ষৰ ডিফেন্স সিস্টেমত 5 বছৰৰ কাৰণে লৰা ছোৱালীবিলাকক নিযুক্তি প্ৰদান কৰা হৈছিল আৰু তাৰ পাছতে এতিয়া বহু লোকে সেই আঁচনিখনৰ বিৰোধিতা কৰিছে বিশেষকৈ যিসকল নেকি বৰ্তমান মিত্ৰজোঁট কৰিছে তো কিছু লোকেতো সেই অগ্নিবীৰ যিটো মানে মুদ্ৰা আছিলে সেইটোৰ ওপৰতো তেওঁলোক প্ৰস্তাৱ ৰাখিছে প্ৰধানমন্ত্ৰীৰ ওচৰত যে অগ্নিবীৰ যোদ্ধাসকলৰ কাৰণে এই বস্তুটো হ'ব লাগিব তেতিয়াহে আমি চৰকাৰ গঠন কৰিম তো এনেকুৱা টাইপৰো বৰ্তমান প্ৰস্তাৱ ৰাখিছে বুলি শুনা পাইছোঁ তো সেই সময়তে খবৰ ওলাইছে যিসকল নেকি অগ্নিবীৰ আছিলে মানে যিসকলে নেকি চাকৰি লাভ কৰিছিলে 5 বছৰৰ কাৰণে তেওঁলোকক এতিয়া ৰেগুলাৰ কৰা হ'ব বুলি খবৰ শুনা পাইছোঁ অকল সেয়াই নহয় OPS সিস্টেম অল্ড পেনশন স্কিমো ঘূৰাই দিয়াৰ কথা শুনা পাইছোঁ তো দেখা যাওক যে কি হয় অনাগত সময়ত আমি নিশ্চয় গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইবাৰ নতুন মন্ত্ৰী সভাৰ ওপৰত খবৰ ওলাইছে এইবাৰ নতুনকৈ প্ৰায় 33 জন লোকক মন্ত্ৰী সভাত স্থান দিয়ে বুলি জনাইছে নতুন প্ৰায় 33 জন লোকক মন্ত্ৰী সভাত স্থান দিয়ে আৰু তাৰ লগে লগে এইটো খবৰ ওলাইছে যে পুৰণা প্ৰায় 37 জন পুৰণা মন্ত্ৰীক মন্ত্ৰী সভাৰ পৰা বৰখাস্ত কৰে মানে তেওঁলোকক মন্ত্ৰিত্ব প্ৰদান নকৰিলে বুলি জনাইছে কিন্তু তাৰ লগতে পুৰণা কিছু লোকে অলৰেডি পাই আছে এতিয়া তেওঁলোকৰ হাতত মানে অপচন নাই কাৰণ মিত্ৰজোঁটৰ যেহেতু চৰকাৰ হৈছে বাকি যিসকলে নেকি মিত্ৰজোঁট কৰিছে তো তেওঁলোকে টাৰ্ম এণ্ড কণ্ডিশ্যন হয়তো বান্ধি দিছে যে আমাক মন্ত্ৰিত্ব লাগিবই তেতিয়াহে আমি মিত্ৰজোঁট কৰিম তো সেইকাৰণে তেওঁলোকক অবভিয়াছলি দিবই লাগিব মন্ত্ৰিত্ব তো সেইকাৰণে প্ৰায় 33 জন নতুনকৈ মন্ত্ৰিত্ব সিলেকশ্যন কৰিছে নতুনকৈ 33 জন লোকক মন্ত্ৰিত্ব দিছে আৰু প্ৰায় 37 জন লোক পুৰণা মন্ত্ৰিত্বৰ পৰা মন্ত্ৰিত্ব কেনসেল কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে 9 তাৰিখৰ দিনাখন নতুনকৈ ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে প্ৰধানমন্ত্ৰী হিচাপে নতুনকৈ শপত গ্ৰহণ কৰে আগতে আছিলে বিজেপিৰ চৰকাৰ এতিয়া হৈ গ'ল এনডিএ চৰকাৰ এতিয়া আৰু আপোনালোকে ক'ব নোৱাৰিব যে বিজেপি চৰকাৰ এখন
হা যিখন নেকি বিশেষকৈ বিজেপি চাপৰ্টাৰ তেওঁলোকে ক'ব নোৱাৰিব যে বিজেপি চৰকাৰ বুলি মোদী চৰকাৰ বুলি ক'ব পাৰিব কিন্তু বিজেপি চৰকাৰ বুলি আপোনালোকে ক'ব নোৱাৰিব কিয়নো এতিয়া বিজেপি শাসনত নাই এতিয়া শাসনত আছে এনডিএ অৰ্থাৎ মিত্ৰজোঁটৰ এতিয়া চৰকাৰ আছে এতিয়া বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিলে তো সেই সময়তে এতিয়া খবৰ ওলাইছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদিনাখন শপত গ্ৰহণ কৰিছিলে সেইদিনাখন কেইবাজনো বিদেশী মন্ত্ৰী বিদেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপস্থিত আছিলে বাংলাদেশৰ ৰাষ্ট্ৰপতি এনেকৈ মানে কেইবাজনো উপস্থিত আছিলে তো তাৰ লগে লগে বিভিন্ন বলিউডৰ তাৰকা যেনেকৈ হৈ গ'ল আপোনাৰ অক্ষয় কুমাৰ শাহৰুখ খান তো কেইবাজনো উপস্থিত আছিলে তো তাৰ লগে লগে ডাঙৰ ডাঙৰ বিজনেছমেনো উপস্থিত আছিলে মুকেশ আম্বানী আৰু আদানী দুয়োজনেই উপস্থিত আছিলে বুলি খবৰ ওলাইছে তো আপোনালোকে এটা কাম কৰিব পাৰে আদানী আৰু লগতে মুকেশ আম্বানীৰ কোম্পানীত পইচা ইনভেষ্ট কৰিব পাৰে আপোনালোকৰ গ্ৰোথ 100% হ'ব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা মণিপুৰত পুনৰ বোলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি খবৰ ওলাইছে মণিপুৰৰ যি নেকি হিংসা সেয়া নাতৰাই হৈছে মণিপুৰত ইদিনৰ পাছত সিদিনৰ পাছত সিদিনত এনেকুৱা বেয়া খবৰবিলাক আমি শুনা পাইছোঁ খবৰ ওলাইছে যে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ওপৰত কোনোবাই বোলে গুলি বৰ্ষণ কৰিছিলে বুলি খবৰ ওলাইছে এতিয়া কোন হ'ব পাৰে সেয়াটো এতিয়ালৈকে গম পোৱা নাই হয়তো সেয়া কোনোবা দুৰ্বৃত্ত হয়তো কোনোবা উগ্ৰপন্থী হ'ব পাৰে এটা কোন গম পোৱা নাই মণিপুৰত যিহেতু প্ৰায় 1 বছৰ দিনেই বৰ্তমান সময়ত আপোনাৰ হিংসাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ মাজতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বা কি ব্যৱস্থা হাতত লয় তো সেয়া আমি দেখা পাম অনাগত সময়ত সেইটো এটা লক্ষণীয় বিষয় হ'ব মণিপুৰৰ বাবে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিল বিদায় মাগিছোঁ ধন্যবাদ জয় অসম